নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চ' আজি আমি পঢ়িম ক্লাছ 10 মেথছৰ অনুশীলনী 6.3 এক্সাৰচাইজ 6.3। যোৱা ভিডিঅ'ত আমি 1, 2 কৰিছোঁ। আজি আমি 3ৰ পৰা সলিউশ্যনখিনি কৰিম। আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে। দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি নেক্সট পেজত দিছে আমাক ব্যৱহাৰ কৰি দেখুৱা যে OA বাই OC ইজ ইকুৱেল টু OB বাই OD। চ' এইটো আমাক দেখুৱাব লাগে, ঠিক আছে। চ' গতিকে আমি প্ৰথমত কি কৰিম, যিখিনি দিয়া আছে সেইখিনি আমি লিখি ল'ম, ঠিক আছে। চ' গতিকে লিখিম যে দিয়া আছে কি দিয়া আছে আমাক, যে কালি শেষ পালে বেলেগ পেন ব্যৱহাৰ কৰিলোঁ, ঠিক আছে। চ' দিয়া আছে কি ABCD ট্ৰেপেজিয়াম দিয়া আছে, ঠিক আছে। গতিকে লিখিব পৰা ABCD ট্ৰেপেজিয়াম বা এইটো লিখিব পৰা যে দিয়া আছে ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC। চ' গতিকে আমি ট্ৰেপেজিয়ামটো প্ৰথমত আঁকি ল'ব লাগিব, ঠিক আছে। যিহেতু এইটো চিত্ৰ দিয়া নাই, চিত্ৰ দিয়া নাথাকিলে আমি যিখিনি দিয়া আছে সেইখিনিৰ পৰা আমি চিত্ৰটো প্ৰথমত আমি আঁকি ল'বলৈ যত্ন কৰিম। যিহেতু আমাক ট্ৰেপেজিয়াম দিছে, গতিকে ট্ৰেপেজিয়াম কি হয়, যিকোনো এজৰ বাহু কি হয় সমান্তৰাল হয়, বাকীটো অসমান্তৰাল হয়, নহয় জানো। এইটো হৈছে ট্ৰেপেজিয়াম। চ' ট্ৰেপেজিয়ামটো আঁকি লওঁ ছাইডত, তাৰপিছত আমি দিয়া আছে লিখিম, নহ'লে লিখিব লাগিব, চিত্ৰটো আঁকাব লাগিব মেইন কথা। চ' ট্ৰেপেজিয়াম হৈছে যিকোনো এজৰ বাহু সমান্তৰাল। গতিকে ধৰি লওঁ এইটো হৈছে AB, এইটো হৈছে CD, বা ইফালে C এইফালে D, তোমালোকৰ ইচ্ছা। ABCD এনেকৈ আহোঁ, এইটো হৈছে D, এইটো হৈছে C। এতিয়া যিহেতু এজৰ বাহু আমি সমান্তৰাল লিখিলোঁ, আন এজৰ কি হ'ব অসমান্তৰাল হ'ব। গতিকে এইটো যদি এনেকুৱা হয়, এইটো হ'ব এনেকুৱা, অসমান্তৰাল যাতে হয়, ঠিক আছে। স্কেল ব্যৱহাৰ কৰিবা তোমালোক। চ' এইটো কি হ'ল, এইটো অসমান্তৰাল হ'ল কিন্তু, ঠিক আছে। এইটো হ'ল ট্ৰেপেজিয়াম। চ' এতিয়া ট্ৰেপেজিয়ামৰ ABCD AB সমান্তৰাল DC, গতিকে AB DCৰ সমান্তৰালকৈ আঁকিলোঁ। DC আৰু AC আৰু BD কৰ্ণ, গতিকে DC আৰু AC, গতিকে AC কৰ্ণ AB সমান্তৰাল DC, গতিকে AB সমান্তৰাল DC, AC আৰু BD কৰ্ণ, গতিকে AC আৰু BD কৰ্ণ, গতিকে এইটো এটা কৰ্ণ হ'ব। AC আৰু BD কৰ্ণ কি কৰিছে, দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে, গতিকে এইটো O বিন্দু দিব পাৰি, ইয়াত ছেদ কৰিছে। এতিয়া ত্ৰিভুজ দুটাৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি আমাক প্ৰমাণ কৰিব লাগে কি OA বাই OC আৰু OB বাই OD, গতিকে এইটোৰ অনুপাত আৰু এইটোৰ অনুপাত সমান বুলি আমাক দেখুৱাব লাগে সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি। চ' ধুনীয়াকৈ আমি দেখাব পাৰিম। চ' গতিকে আমি লিখি লওঁ যে দিয়া আছে আমাক ABCD ট্ৰেপেজিয়াম, গতিকে দিয়া আছে ABCD ট্ৰেপেজিয়ামৰ AB টো DCৰ সমান্তৰাল হয়, AB সমান্তৰাল DC, ঠিক আছে। আৰু কৰ্ণ দুটা AC, DB বা BD এ O বিন্দুত ছেদ কৰে, ছেদ কৰে বা কৰিছে, ঠিক আছে। এতিয়া আমাক প্ৰমাণ কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে, যি লিখা কৰিব লাগে, কি লাগে, OA বাই OC টো কাৰ সমান হয়, OB বাই OD, এইটো আমাক প্ৰমাণ কৰিব লাগে। ধুনীয়াকৈ প্ৰমাণ কৰিব পাৰিম। চ' প্ৰমাণটো এতিয়া লিখি লওঁ যে প্ৰমাণ, ইয়াত চোৱা তোমালোকে, আমি ত্ৰিভুজ যিহেতু এইটো আৰু এইটো দিছে আমাক। চ' গতিকে আমাক যিখিনি প্ৰশ্নত দেখা তোমালোকে কিবা তথ্য দিছে নেকি, আমাক একো তথ্য দিয়া নাই, কিন্তু যিহেতু এই ট্ৰেপেজিয়াম আছে আৰু সমান্তৰাল দিয়া আছে, ঠিক আছে। গতিকে ত্ৰিভুজ আমি কি কৰোঁ যে আমি লওঁ OAB, ওপৰত ত্ৰিভুজটো লওঁ, আৰু OCD তলত ত্ৰিভুজটো ল'লে কি হ'ব জানানে, যিহেতু এইটো আৰু এইটো সমান্তৰাল হ'লে কি হ'ব, এইটো ৰেখাই
এইটো কোণ আৰু এইটো কোণ আমি সমান পাই যাম ঠিক আছে গতিকে সমান পালে আমাৰ কিছুমান বস্তু আগবাঢ়িব গতিকে আমি ত্ৰিভুজ অ এ বি আৰু ত্ৰিভুজ অ চি ডিৰ পৰা অ চি ডিত আমি এইটো আৰু এইটো কোণ সমান পাই যাম ঠিক আছে তাকে লিখোঁ যে এংগেল অ বি এটো কাৰ সমান হ'ব এইফালেটো সমান হ'ব গতিকে এংগেল অ ডি চি ঠিক আছে অ বি এ এইটো কোণ আৰু অ ডি চি এইটো কোণ সমান হ'ব কি ক্ষেত্ৰত সমান হৈ গ'ল একান্তৰ অন্তকোণ একান্তৰ কোণ বা একান্তৰ অন্তকোণ বুলি লিখিব পাৰি ঠিক আছে একান্তৰ অন্তকোণ ভিতৰ ফালত থাকিলে অন্ত বাহিৰ ফালত থাকিলে বহিকোণ আমি ক্লাছ 9ত পাইছোঁ নহয় জানো ঠিক আছে সো এটা আমি পাই গ'লোঁ গতিকে এইটো আমি কিয় লিখিব পাৰিলোঁ একান্ত অন্তকোণ যিহেতু এইটোও লিখিব পৰা যায় কাৰণটো দিব পৰা যায় যিহেতু এ বি সমান্তৰাল চি ডি হয় ঠিক আছে আৰু এ বি সমান্তৰাল চি ডি বা ডি চি হয় আৰু কি হয় ডি চি বা ডি বি বা বি ডিটো কি হয় ছেদক হয় এইটোক ছেদ কৰিছে ঠিক আছে এ বি সমান্তৰাল চি ডি আৰু এনেকৈ লিখিলে নাম্বাৰ কাটাৰ জাগা নাথাকে ঠিক আছে বি ডি ছেদক ঠিক আছে এইটো এটা পালোঁ আমি ইয়াৰ পৰা দেখা তোমালোকে এতিয়া এইটো কোণ আৰু এইটো কোণ সমান পালোঁ যদি যিকোনো আমি দুটা কোণ সমান দেখাব পাৰোঁ কি ক'ম কোন চৰ্ত মতে আমি ত্ৰিভুজ দুটা সৰ্বসম আমি দেখাব পাৰিম ঠিক আছে যদি সৰ্বসম দেখাব পাৰিলে আমি ইয়াৰ অনুপাতকেইটা বাহুৰ অনুপাতকেইটা আমি সমান বুলি লিখিব পাৰিম ঠিক আছে সো দেখা এতিয়া নেক্সট অ বি এ এইটো আমাৰ গ'ল সো গতিকে আমি যেতিয়া আৰু ইয়াত তোমালোকে লক্ষ্য কৰা যে এইটো আছে গতিকে এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব অ এ বি আৰু অ চি ডি এইটো একান্তৰ অন্তকোণ আছে সো এইটো ত্ৰিভুজ আমি দুটা বস্তু পাই গ'লোঁ সো গতিকে আমি এইটোৱে লিখোঁ যে চিত্ৰৰ পৰা এংগেল আৰু বুলি লিখিবা যে আৰু এংগেল অ এ বি সমান কাৰ হয় এংগেল অ চি ডি এইটো একান্তৰ অন্তকোণ ঠিক আছে এইটো একান্তৰ অন্তকোণ কিয় একান্তৰ অন্তকোণ হ'ল যে যিহেতু এ বিটো চি ডিৰ সমান্তৰাল হয় আৰু এইবাৰ কোনটো ছেদক হ'ব এ চি ছেদক হ'ব এ চি ছেদক ঠিক আছে এ চি ছেদক সো আমি দুটা বস্তু পাই গ'লোঁ এইটো আৰু এইটো পাই গ'লোঁ সো এইটো আৰু এইটো পালে কি হ'ব দুটা কোণ আমি পালে আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হ'ব সদৃশ হ'ব গতিকে আমি লিখিব পাৰোঁ অতএব দুটা আমি চৰ্ত পাই গ'লোঁ অতএব ত্ৰিভুজ অ এ বি সদৃশ ত্ৰিভুজ অ ডি চি কি চৰ্ত মতে কোন চৰ্ত মতে ঠিক আছে এ চৰ্ত মতে সাদৃশ্যৰ চৰ্ত মতে সাদৃশ্যৰ বা সাদৃশ্য চৰ্ত মতে বুলি লিখিব পাৰা চৰ্ত মতে বা এ সাদৃশ্য চৰ্ত বুলি এনেদৰে লিখিবা তথাপি হ'ব ঠিক আছে বুজি পালা এতিয়া যিহেতু দেখা অ এ বি এইটো ত্ৰিভুজ আৰু অ চি ডি এই ওপৰৰ ত্ৰিভুজ আৰু তলৰ ত্ৰিভুজটো আমি সদৃশ পালোঁ তেতিয়া কি হ'ব অ এ বাই অ চিটো বিঅ' বা অ বি বাই অ ডিৰ সমান হৈ যাব অনুপাত যিহেতু এইটো সদৃশ পালোঁ গতিকে ইয়াৰ বাহুবোৰো কিমান হ'ব একে অনুপাতত ভাগ কৰিব সমান হৈ যাব সো গতিকে আমি এতিয়া লিখিব পাৰোঁ অতএব অ এ বাই যিটো কৈছে আমাক প্ৰশ্নত অ চি ইজ ইকুৱেল টু অ বি বাই অ ডি হৈ যাব ছাইডত কথা লিখিব লাগিব যে যিহেতু সদৃশ ত্ৰিভুজৰ সদৃশ আমি প্ৰমাণ কৰিছোঁ গতিকে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ কি হয় সমান হয় অনুৰূপ বাহুবোৰ কি হয় সমান বা সমানুপাতিক হয় আমি পাই আহিছোঁ অলৰেডি 6.1ত সমানুপাতিক ঠিক আছে বাস সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক সেইকাৰণে আমি পালোঁ গতিকে এইখিনি কৰিবা এনসাৰ হৈ গ'ল এইটোৱে প্ৰমাণ কৰিব দিছে
প্ৰমাণিত বুলি লিখিব পাৰিবা বা দেখুওৱা হ'ল প্ৰমাণিত বা দেখুওৱা হ'ল বুলি ক'বা লিখিবা হৈ যাব বুজি পালা এইটো গ'ল আমাৰ 3 নম্বৰটো সলিউশন এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে চিত্ৰ 6.39 এইটো চিত্ৰৰ কথা কৈছে 39ত QR by QS is equal to QT by PR আৰু এংগেল 1 এংগেল 2 সমান এইটো এংগেল আৰু এইটো এংগেল সমান সো গোটেইটো নহয় অলপমান বাকি আছে এটা কৈছে ত্ৰিভুজ PQS এইটো তলৰ ত্ৰিভুজটো আৰু ত্ৰিভুজ TQR এই গোটেই ত্ৰিভুজটো আৰু এই তলৰ ত্ৰিভুজটো সাদৃশ্য বুলি আমাক প্ৰমাণ কৰিব লাগে সো নিশ্চয়কৈ প্ৰমাণ কৰিব পাৰিম আমি সো যিখিনি দিয়া আছে সেইখিনি প্ৰথমে আমি লিখি লওঁ ঠিক আছে গতিকে কি দিয়া আছে লিখি লওঁ চিত্ৰটো এনেদৰে স্কেলৰ সহায়ত অকাই ল'বা এনেদৰে মই তলত অকাই লৈছোঁ ঠিক আছে সো দিয়া আছে ত্ৰিভুজটো দিয়া আছে এইটো ঠিক আছে দিয়া আছে ত্ৰিভুজ PQR ৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T বিন্দু যাতে গতি যেহেতু চিত্ৰ দিয়া আছে গতি এইবিলাক নালাগে জাস্ট যিখিনি সৰি এইটো বেলেগ 4 নম্বৰটো হৈছে এইটো সো দিয়া আছে এইটো যে QR by QS is equal to QT by PR আৰু কি দিয়া আছে আৰু 1 নম্বৰ কোণটো is equal to 2 নম্বৰ কোণটো এই দুটা কোণ সমান সো গতি আমাক বহুতখিনি তথ্য দিয়া আছে সো আমি ইয়াৰ পৰা পাই যাম যিকোনো আমি কোণ সমান কৰিব পাৰিলে হৈ যায় যেহেতু বাহু দিছে গতি বাহু শৰ্ত মতে আমি এইটো সাগে পাই যাম যেহেতু বাহু দুটা আছে আৰু কোণো আছে গতিকে ইয়াৰ ওপৰত আমি কিবা কৰিব পাৰো নেকি চাওঁ কাৰণ যেহেতু আমাক একো বস্তু বেলেগ দিয়া নাই সো এটা প্ৰমাণ কৰিব লাগে আমাক কি যে দেখুওৱা যায় গতিকে দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে দেখুৱাব লাগে কি যে সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো গোটেইটো তাৰ মানে সাদৃশ্য ত্ৰিভুজ PQS সাদৃশ্য ত্ৰিভুজ TQR এনেকৈ চিত্ৰত দেখিলে আৰু প্ৰশ্ন আৰু চাবই নালাগে যে এইটো প্ৰমাণ কৰিব দিছে বুজি পাইছানে এতিয়া আমি প্ৰমাণটো লিখো যে প্ৰমাণত গৈ চোৱা কি কৰিব পাৰি যেহেতু এইটো কোণ আৰু এইটো কোণ সমান দিছে ঠিক আছে সো গতিকে আমি যদি ত্ৰিভুজ PQR লওঁ এই ত্ৰিভুজটো লওঁ গোটেইটো ডাঙৰটো এইটো ল'লে এইটো আৰু এইটো সমান গতিকে সমান ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান যেনেদৰে সমান বাহুৰ বিপৰীত কোণবোৰ সমান আমি ক্লাছ 9ত পাইছোঁ সেইকাৰণে সমান কোণৰ বিপৰীত বাহুবোৰ সমান হ'ব অৰ্থাৎ এইটো বাহু আৰু এইটো বাহু সমান হ'ব গতিকে ত্ৰিভুজ PQRত আমি কি পাম এংগেল 1 is equal to এংগেল 2 আমাক দিয়া আছে এইটো ঠিক আছে গতিকে গিভেন এইটো দিয়া আছে গতিকে আমি কি লিখিব পাৰোঁ বিপৰীত বাহুটো সমান হ'ব এংগেল 1ৰ বিপৰীত বাহু কি আছে এইটো ত্ৰিভুজৰ কথা ধৰিছোঁ PR2 আছে গতিকে PR আৰু এংগেল 2ৰ বিপৰীত বাহু কি আছে PQ2 আছে PQ ঠিক আছে সাইডত লিখিব পৰা যে সমান কোণৰ আমি ত্ৰিভুজ এইটো ধৰ্মই হয় যে সমান কোণৰ বিপৰীত বাহুবোৰ সমান ঠিক আছে বুজি পালা এতিয়া দেখা আকৌ আমাক এইটো এটা শৰ্ত দিছে গতিকে এইটো আমি লিখো যে আকৌ ইয়াত PR আছে ইয়াতো PR আছে গতিকে PR ঠাইত আমি PQটো বহাব পাৰিম তেতিয়া আমাৰ সুবিধা হ'ব সো দিয়া আছে এইটো যে আকৌ QR by QS is equal to QT by PR ঠিক আছে গতিকে QT by PR এনেদৰে এইবিলাক অংক কৰি গৈ থাকিব কিবা ওলাই থাকিব যেহেতু এইটো দিয়া আছে আমি দেখা পাইছোঁ PR2 ইয়াতো পাইছোঁ এইটো is equal to PQ গতিকে নিশ্চয়কৈ আমি ইয়াৰ ঠাইত এইটো কিবা বহাই দিলে আমি কিবা এটা মান পাই যাম সো গতিকে আমি QR by QS is equal to QT by PR ঠাইত PQ লিখিবা এনেকৈ অংকবিলাক কৰি গ'লে অংকটো সম্পূৰ্ণ নহ'লেও নম্বৰ পাবা বুজি পাইছানে সো গতিকে আমি ইয়ালৈ আহিলোঁ যে QR by QS is equal to QT by PR সো এতিয়া এইটো আমি 1 নম্বৰ বা পিছত যদি লাগে আমি 1 নম্বৰ বুলি লিখিম সো এতিয়া আমি কৰোঁ কি এতিয়া আমি ত্ৰিভুজ এই দুটা লওঁ এইটো আৰু এইটো যেতিয়া ত্ৰিভুজ PQS আৰু
ত্ৰিভুজ টি কিউ আৰৰ পৰা বা আৰৰ এইটো চোৱা কিউ আৰ বাই কিউ এছ আৰু কিউ টি বাই কিউ পি বা পি কিউ। গতিকে এইটোৰ অনুপাত আমি সমান পাইছোঁ, মানে সাদৃশ্য পাইছোঁ। গতিকে সমান অনুপাতত ভাগ কৰিছে। গতিকে এতিয়া আমি ত্ৰিভুজটো পাই যাম পি কিউ এছ। এইটো ত্ৰিভুজ আৰু ডাঙৰ ত্ৰিভুজটোৰ কথা কৈছোঁ। এইটো ত্ৰিভুজত যে আছে, এইটো ত্ৰিভুজত চোৱা, এইটো ত্ৰিভুজত আমাক কিউ এছটো আছে, কিউ এছ আছে, আৰু ডাঙৰ ত্ৰিভুজটো কি আছে? ডাঙৰ ত্ৰিভুজটোত পি কিউ আছে, গতিকে সাদৃশ্য আহিব, মানে কথাটো এইটো ত্ৰিভুজ পি কিউ এছ আৰু ত্ৰিভুজ টি কিউ আৰ। গতিকে সৰুকৈ যদি আঁকো ত্ৰিভুজটো, আমি ওপৰৰ ত্ৰিভুজটো, এইটো হৈছে আমাৰ ত্ৰিভুজ পি কিউ এছ কৈছে, গতিকে পি কিউ এছ আৰু পি কিউ এছ এইটো ত্ৰিভুজ, আৰু টি কিউ আৰ অৰ্থাৎ গোটেইটো ত্ৰিভুজ। এতিয়া গোটেইটো ত্ৰিভুজ এইটো ডাঙৰকৈ আঁকিব লাগিছিলে, একো কথা নাই। এইটো চেম কিউ এ হ'ব, এইটো আৰ হ'ব, এইটো হ'ব টি। ঠিক আছে, এতিয়া দেখা যাচ্ছে এছটো হৈছে আগৰটোত, এইটো হৈছে আৰ, গোটেইটো হৈছে। গতিকে ইয়াত এছ লুকাই আছে, ইয়াত এছ আছে। ঠিক আছে, চ' এতিয়া দেখা যে কিউ আৰ বাই কিউ আৰ, গতিকে এইটো কিউ আৰ বাই কিউ এছ, গতিকে এইটো আৰু এইটো সমান অনুপাতত আছে। কিউ টি হৈছে এইটো, আৰু পি কিউ হৈছে এইটো। গতিকে যিহেতু এইটো হয়তো সমান অনুপাতত আছে, গতিকে এইটো আৰু এইটো সমান হ'ব, এইটো সমান হ'ব। ঠিক আছে, আৰু কোণ একটোতো সমান আছে। ঠিক আছে, এইটো থকাৰ কাৰণে আমি এইটো পাইছোঁ বাৰু, পি কিউটো পোৱাৰ কাৰণে আমাৰ ইয়াত সুবিধা হৈ গ'ল, পি কিউটো পাই গ'লোঁ। ঠিক আছে, তেতিয়া আমি দেখা পালোঁ কি যে এইটো আৰু এইটো বাহু সমান পালোঁ, এইটো আৰু এইটো বাহু সমান পালোঁ। গতিকে বাহু পালোঁ, যিকোনো এটা কোণ পালে সুবিধা হয়। দেখা ইয়াতো এংগেল কিউ আছে, ইয়াতো এংগেল কিউ আছে, গতিকে এংগেল কিউটো সাধাৰণ কোণ হৈ যাব। চ' গতিকে আমি তিনিটা বস্তু পাই গ'লোঁ। বাহু চৰ্ত মতে আমি এইটো ত্ৰিভুজক সাদৃশ্য প্ৰমাণ কৰিব পাৰিম। চ' গতিকে লিখোঁ এইটো ত্ৰিভুজৰ, এনেকৈ সৰুকৈ আঁকিব পাৰি সুবিধাৰ কাৰণে। ঠিক আছে, এইটো ত্ৰিভুজৰ কিউ আৰ বাই কিউ এছ ইজ ইকুৱেল টু কিউ টি বাই পি কিউ। ক'ৰ পৰা পালোঁ? এইটো আমি 1 নম্বৰ সমীকৰণ দিওঁ যে একৰ পৰা। ঠিক আছে, সমীকৰণ 1ৰ পৰা, বুজি পালানে? চ' আমি অনুপাতকেইটা সমান পালোঁ। এতিয়া এইটো কোণ সাধাৰণ কোণ পালোঁ। গতিকে এংগেল কিউ ইজ ইকুৱেল টু এংগেল কিউ বুলি লিখিব পাৰি, যিহেতু দুয়োটা ত্ৰিভুজত আছে। গতিকে সাধাৰণ কোণ। চ' আমি বাহু শিকাৰ্য মতে আমি এইটো সদৃশ বুলি লিখিব পাৰিম। গতিকে অতএব ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ। কি চৰ্ত মতে? বাহু এছ এ এছ সাদৃশ্যৰ চৰ্ত মতে, সাদৃশ্য চৰ্ত মতে বা চৰ্ত এছ এ এছ সাদৃশ্য চৰ্ত বুলি লিখিবা, তথাপিও এনচাৰ হৈ গ'ল। বুজি পালা? এইটো গ'ল আমাৰ 4 নম্বৰটোৰ সমাধান। এতিয়া 5 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম। 5 নম্বৰ প্ৰশ্ন দিছে যে ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে এংগেল পি ইজ ইকুৱেল টু আৰ টি এছ হয়, দেখুওৱা যে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। গতিকে এই দুটা ত্ৰিভুজ সদৃশ বুলি আমাক প্ৰমাণ কৰিব লাগে। গতিকে যিহেতু আমাক চিত্ৰটো দিয়া নাই, গতিকে চিত্ৰটো আমি আঁকি ল'ম। চ' 5ৰ সলিউশ্যন। চ' এতিয়া আমাক 5 নম্বৰটো কৈছে ত্ৰিভুজ পি কিউ আৰ কৈছে। চ' ত্ৰিভুজটো আমি অঁকাই লওঁ। ত্ৰিভুজটো হৈছে পি কিউ আৰ, যিফালে দিব পৰা এনেকৈ দিলেও হ'ব। যদি ইয়াত পি কিউ আৰ এনেকৈ লিখে তথাপি হ'ব, পি কিউ আৰ তথাপি হ'ব, তোমালোকৰ ইচ্ছা মতে। ঠিক আছে, পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত, গতিকে পি আৰ এইটো বাহুত আৰু এইটো বাহুৰ ওপৰত এছ আৰু টি বিন্দু যাতে, এছ আৰু টি দুটা বিন্দু, এইটোত এছ বিন্দু, এইটোত টি বিন্দু, এনেকৈ যাতে এংগেল পিটো কাৰ সমান হয়? এংগেল আৰ টি এছৰ সমান হয়। গতিকে আৰ টি এছ অৰ্থাৎ এনেকৈ আমি ৰেখা খিচি দিলে এইটো এংগেল আৰু এইটো এংগেল, এইটো কোণ সমান বুলি আমাক কৈছে। এতিয়া প্ৰমাণ কৰিব লাগে ত্ৰিভুজ আৰ পি কিউ, গতিকে গোটেইটো ত্ৰিভুজ আৰু আৰ টি এছ, গতিকে গোটেইটো ত্ৰিভুজ আৰু এই সৰু ত্ৰিভুজটো সদৃশ বুলি আমাক প্ৰমাণ কৰিব লাগে। চ' গতিকে আমি যিখিনি দিয়া আছে এইখিনি আমি লিখি লওঁ। চ' দিয়া আছে ত্ৰিভুজ পি কিউ আৰ,
পি কিউ আৰৰ পি আৰটো পি আৰ বাহুত এছ আছে আৰু কিউ আৰ বাহুত টি আছে, এইটো কথা আমি লিখিম। ঠিক আছে, ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু আৰ কিউ বা কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি, ওপৰত ক্ৰমে এছ আৰু টি বিন্দু দুটা বিন্দু আছে যাতে কি হয়, এইটো কোণ আৰু এইটো কোণ সমান হয়, যাতে এংগেল পি টু কাৰ সমান হয়, এংগেল আৰ টি এছৰ সমান হয়, এংগেল আৰ টি এছ এইখিনি আমাক দিয়া আছে। ঠিক আছে, এতিয়া আমি প্ৰমাণ কি কৰিব লাগে সেইটো আমি লিখি লওঁ। এতিয়া প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে যে এই ডাঙৰ ত্ৰিভুজটো সৰু ত্ৰিভুজটো সাদৃশ হয়। ত্ৰিভুজ আৰ পি কিউ সদৃশ কোনটো প্যাটাৰ্ণত দিছে, আৰ পি কিউ আৰু আৰ টি এছ, ত্ৰিভুজ আৰ টি এছ সদৃশ বুলি প্ৰমাণ কৰিব লাগে। নিশ্চয় প্ৰমাণ কৰিব পাৰিম আমি। এতিয়া প্ৰমাণটো লিখি লওঁ যে প্ৰমাণ। এতিয়া চোৱা, আমাক এই দুটা ত্ৰিভুজ প্ৰমাণ কৰিব দিছে, গতিকে এই দুটা ত্ৰিভুজৰ পৰা আমি চাই লওঁ কি কি কমন আছে। গতিকে ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছৰ পৰা বা এছত আৰ টি এছৰ কমা দিবা, আমাক এইটো এটা দিয়া আছে, এংগেল পি আৰু এংগেল আৰ টি এছ সমান। চ' এইটো ত্ৰিভুজ আৰু সৰু ত্ৰিভুজটো এইটো আৰু এইটো সমান আছে। ঠিক আছে, চ' যিটো দিয়া আছে এইটো লিখি লওঁ যে এংগেল পি ইজ ইকুৱেল টু এংগেল আৰ টি এছ, এইটো গিভেন, এইটো দিয়া আছে। ঠিক আছে, দিয়া আছে। আৰু তোমালোকে ইয়াত দেখা এই ডাঙৰ ত্ৰিভুজটোতো এংগেল আৰ আছে, আকৌ এই আৰ টি এছ ত্ৰিভুজটোতো এংগেল আৰ আছে, গতিকে এংগেল আৰটো সাধাৰণ আছে, কমন বাহু হৈ আছে। গতিকে লিখিব পাৰোঁ যে এংগেল আৰ বা এংগেল আৰ নিদি এনেকৈ লিখিব পাৰোঁ যে পি আৰ কিউ সমান সমান এংগেল এছ আৰ টি বা টি আৰ এছ, এছ আৰ টি পি আৰ কিউ, এইটো সাধাৰণ বাহু, সেইকাৰণে সমান হৈ গ'ল। সাধাৰণ বাহু বুলি লিখিম, সাধাৰণ বাহু। ঠিক আছে, দুটা পাই গ'লোঁ। দুটা যদি পালোঁ, এইটোও কোণ পাইছোঁ, এইটোও কোণ পাইছোঁ, গতিকে কোণ শিকাৰ্য মতে কি হৈ যায়, সাদৃশ হৈ যায়। দুটা কোণ একে হ'লে হৈ গ'ল, গতিকে দুটা কোণ পাইছোঁ, গতিকে আমি লিখিব পাৰোঁ অতএব ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ কি শর্ত মতে, কোণ অর্থাৎ কোণ বা এ শর্ত মতে, এঙ্গেল সাদৃশ্যর শর্ত মতে, সাদৃশ্যর বা সাদৃশ্য যি লিখা হয়ে যাব। ঠিক আছে, সাদৃশ্যর বা র নিদিলে হ'ব, যে সাদৃশ্য শর্ত মতে দিলে হ'ব বা শর্ত দিলে হ'ব, বা শর্ত মতে যদি লিখা তথাপিও হ'ব, তোমালোকৰ ইচ্ছা মুঠতে। ঠিক আছে, যে এ সাদৃশ্যৰ শর্ত মতে, বাস এইটো হৈ গ'ল আমাৰ সলিউশন 5 নম্বৰটোৰ। 6 নম্বৰ প্ৰশ্ন দিছে এতিয়া। 6 নম্বৰ কৈছে যে চিত্ৰ 6.40 এইটো চিত্ৰৰ কথা কৈছে যে ত্ৰিভুজ এ বি ই, গতিকে এইটো ত্ৰিভুজ আৰু এ চি ডি, গতিকে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সাদৃশ বুলি কৈছে, সৰ্বসম বুলি কৈছে। দেখুৱা যে এ ডি ই এই ওপৰৰ ত্ৰিভুজটো আৰু এ বি চি এই ওপৰৰ ত্ৰিভুজটো আৰু গোটেই এইটো ত্ৰিভুজটো সাদৃশ বুলি আমাক প্ৰমাণ কৰিব লাগে। নিশ্চয়কৈ পাৰিম। 6ৰ সলিউশন কৰিম। যিখিনি চিত্ৰ দিয়া আছে থুলমূলকৈ তোমালোকে চিত্ৰটো স্কেলৰ সহায়ত ধুনীয়াকৈ আঁকি ল'বা। ঠিক আছে, তেতিয়া তোমালোক অংক কৰাত সুবিধা হ'ব। ডি ই আৰু এইটো এনেকৈ গৈছে, এইটো এনেকৈ গৈছে, এইটো বি, এইটো চি, এইটো এ। আমাক দিছে যে এইখিনি ত্ৰিভুজ, এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজটো কি হয়, সৰ্বসম হয় বুলি কৈছে। এতিয়া এই সৰু ত্ৰিভুজ আৰু ডাঙৰ গোটেইটো ত্ৰিভুজ সাদৃশ্য বুলি আমাক দেখাব লাগে। আমাক যিখিনি দিয়া আছে সেইখিনি লিখি লওঁ। দিয়া আছে আমাক কি
এইটো সৰ্বসম দিয়া আছে ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ এ চি ডি গতিকে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যদি সৰ্বসম হয় তেনেহ'লে কি হ'ব ইয়াৰ বিপৰীত অংগবিলাকো বা বিপৰীত বাহুবিলাকো সমান হ'ব CPCT মতে ঠিক আছে অনুৰূপ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান আমি পাইছোঁ বা অনুৰূপ কোণবিলাকো সমান হয় আমি ক্লাছ 9ত পাইছোঁ গতিকে সেইটো মতে আমি কৰিম ঠিক আছে গতিকে যিহেতু আমাক এইটো দিয়া আছে চ' দেখুৱাব লাগে বা দেখুৱাব লাগে নিলিখিলে হ'ব ডাইৰেক্ট প্ৰমাণ বুলি যদি লিখি দিয়ে তথাপি হ'ব প্ৰমাণ কৰিব লাগে এইটো আৰু এইটো সৰ্বসম গতিকে প্ৰমাণটো আমি ডাইৰেক্ট দিব পাৰোঁ বা ইয়াৰ ওপৰত লিখিব পাৰোঁ যে প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে এইটো লিখি দিওঁ কিয় জানানে নহ'লে কোশ্চেনটো আকৌ চাব লাগিব প্ৰমাণ কৰিব লাগে ত্ৰিভুজ এ ডি ই সৰ্বসম ত্ৰিভুজ এ বি চি এতিয়া প্ৰমাণ কৰিব লাগে ত্ৰিভুজ এ ডি ই সৰ্বসম ত্ৰিভুজ এ বি চি এতিয়া প্ৰমাণ বুলি লিখিম চ' যিহেতু এইটো মান দিয়া আছে গতিকে এইটোৱে প্ৰথমত লিখোঁ যে যিহেতু ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ এ চি ডি গতিকে CPCT মতে ইয়াৰ অনুৰূপ বাহুবোৰ অনুৰূপ কোণবিলাক সমান হ'ব ঠিক আছে চ' গতিকে আমাক লাগে এইটো গতিকে দেখা এইটো বাহু আৰু এইটো বাহু এইটো আছে কি এ বি ই ত্ৰিভুজত আছে ঠিক আছে আৰু এইটো বাহু কোনটো ত্ৰিভুজত আছে এ চি ডি ত্ৰিভুজত আছে গতিকে CPCT মতে এইটো আৰু এইটো সমান বুলি লিখিব পাৰোঁ আমি এইটো আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি এইটো মান পাই যাম ঠিক আছে যিহেতু এইটো সৰ্বসম আছে গতিকে এইটো গিভেন দিয়া আছে দিয়া থাকিলে কি হ'ব অতএব এইটো কাৰ সমান হৈ যাব এইটো এ ডিৰ সমান হৈ যাব ঠিক আছে CPCT মতে এইটো 1 নম্বৰ দিওঁ ঠিক একেদৰে আমাৰ এ বিটো কাৰ সমান হৈ যাব এ চিৰ সমান হৈ যাব এইটো CPCTৰ মতে ঠিক আছে মানে কৰস্পন্ডিং পাৰ্ট অফ কংগ্ৰুয়েণ্ট ট্ৰাইংগল মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান বা অনুৰূপ বাহুবিলাক সমান চ' এইটো 2 নম্বৰ বুলি দি দিওঁ চ' এতিয়া দেখা আমি এই ইয়াত পাইছোঁ এ বি চ' এই বাই আমি যদি একটা ব্যৱস্থা কৰোঁ যে এই বাই এ বি যেহেতু এইটো ত্ৰিভুজ আৰু এইটো আৰু এইটো যদি আমি সমান দেখাব পাৰোঁ তেতিয়া এইটো হ'ল সৰু ত্ৰিভুজটো এইটো হ'ল ডাঙৰ ত্ৰিভুজটো আকৌ এ ডি বাই এইটো হ'ল সৰু ত্ৰিভুজ আৰু এ চি যদি দেখাব পাৰোঁ তেতিয়া আমি ক'ব পাৰিম যে এইটো সৰু ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো সৰ্বসম হয় চ' গতিকে আমি সেইকাৰণে কি কৰোঁ এইটো দি এইটোক ভাগ কৰি দিওঁ তেতিয়া এ বিটো চাবা ইয়াৰ তলত আহিব এ ডিৰ তলত এ চি আহিব বাছ হৈ গ'ল চ' গতিকে আমি ভাগ কৰি দিওঁ যে 1/2 অৰ্থাৎ সমীকৰণ 1/2 ঠিক আছে এনেকৈ লিখিব পৰা যে সমীকৰণ 1/2 কৰিলে কি হ'ব এই বাই এ বি হ'ব ভাগ কৰি আছে মানে তলত আহিব আৰু এইফালে এ ডি আছে ভাগ কৰিলে এ চিটো তলত আহিব ঠিক আছে এইটো 3 নম্বৰ দি দিওঁ বুজি পাইছা এতিয়া দেখা এতিয়া ত্ৰিভুজ এ ডি ই ওপৰত চোৱা এ ডি এইটো ত্ৰিভুজ আৰু এ চি বি কৈছে গতিকে গোটেই ত্ৰিভুজটো লওঁ যে এ ডি আৰু ত্ৰিভুজ এ বি চি বা কেনেদৰে কৈছে এ ডি এ বি চি বুলি কৈছে না প্ৰশ্নত এ বি চি গতিকে এ বি চি বুলি কৈছে এ বি চি লিখোঁ যেনেদৰে কৈছে তেনেদৰে আমি লিখিম তেতিয়া আমি সৰ্বসম প্ৰমাণ কৰিব পাৰিম এতিয়া দেখা এ আৰু এ বি চ' এ আৰু এ বি এইটো বাহু সমান হৈ যাব আকৌ এ ডি আৰু এ চি এইটো আৰু এইটো অনুৰূপ হৈ যাব গতিকে সমান হ'ব দুটা পালোঁ এতিয়া এই সৰু ত্ৰিভুজটোৰ কাৰণে এংগেল এ আছে এই ডাঙৰ ত্ৰিভুজটোৰ কাৰণে এংগেল এ আছে গতিকে এংগেল এটো সাধাৰণ কোণ হৈ যাব গতিকে বাহু কোণ বাহু চৰ্ত মতে পাই যাম চ' গতিকে লিখিম অতএব যে এংগেল এ বাই এ বি ইজ ইকুৱেল টু এংগেল এ ডি বাই এ চি এইটো 3ৰ পৰা আমি পালোঁ বাহু দুটা সমান অনুৰূপ বাহুকেইটা 3ৰ পৰা ঠিক আছে আৰু এংগেল এইটো সাধাৰণ বাহু হৈ আছে দুটা ত্ৰিভুজতে আছে এংগেল এইটো সাধাৰণ বাহু গতিকে আমি দুটা বাহুৰ অনুপাত আৰু এটা কোণ সমান পালোঁ সাধাৰণ বাহু হিচাপে গতিকে লিখিম অতএব ত্ৰিভুজ যিটো আছে এ ডি ই ত্ৰিভুজ এ ডি ই সদৃশ ত্ৰিভুজ এ বি চি কি চৰ্ত মতে বাহু কোণ বাহু চৰ্ত মতে ওপৰত চোৱা আমি বাহু কোণ বাহু পাইছোঁ ঠিক আছে সেই চৰ্ত মতে আমি পাই যাম গতিকে আমি এতিয়া তলত লিখিম যে বাহু কোণ বাহু চৰ্ত মতে বা এস সাদৃশ্যৰ চৰ্ত মতে সাদৃশ্য বা সদৃশ যি লিখা ঠিক আছে
সাদৃশ্য শর্ত মতে বাস বা মতে নিলিখি যে ডাইরেক্ট SAS সাদৃশ্য শর্ত এনেকৈ লিখিলে হ'ব মতে দিলেও হ'ব SAS সাদৃশ্য শর্ত মতে বা অসমীয়াত যদি লিখা যে বাহু কোন বাহু বা ক বা সাদৃশ্য শর্ত মতে লিখিলে হ'ব বাস এইখিনি সলিউশন যেহেতু আমাক দেখাব কৈছে গতিকে ইয়াত লিখিব পৰা যে দেখুওৱা হ'ল দেখুওৱা হল বা প্ৰমাণিত বুলিও লিখিব পাৰা তোমালোকৰ ইচ্ছা বুজি পালানে এইখিনি লিখিবা তোমালোকৰ সলিউশন হৈ গ'ল এতিয়া আমি নেক্সট ভিডিঅ তোমালোকৰ নেক্সট 7 ৰ পৰা কৰিম 7 8 9 10 এনেদৰে আগবাঢ়িম ডেসক্ৰিপশ্যনত দি আছে নেক্সট ভিডিঅ'ৰ লিংক নহলে স্ক্ৰিনৰ ৰাইট সাইডত উঠিছে তাতে ক্লিক কৰি চাব পাৰা আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টটো বনাই দিয়া আছে প্লেলিষ্টত গৈ তোমালোকে 1 by 1 চাব পাৰিবা আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ